নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মোৰ এটি নতুন গীত মই নিজে লিখা গীত এটি মোৰ বন্ধু নিতুলে গাবলৈ ওলাইছে। গতিকে তেওঁৰ বাবে গীতটি আমি ভাস্কৰ মেধি আৰু মই লীলাকান্ত কোঁৱৰে বহি এইদৰে গীতটিৰ আৰম্ভণি কৰিছোঁ। গীতটি হ'ল পুৱতি নিশাৰে পক্ষীৰে মাততে সাৰ পাওঁ নতুন এটি দিন মোৰ আগতে। গীতটি খুবেই ভাল হ'ব, আশা কৰোঁ আঁকোৱালি ল'ব সকলোৱে। তেতিয়াহ'লে এইদৰে আমি আৰম্ভণি কৰিছোঁ। দেখিছে কিদৰে বহি আমি দুয়ো। আৰু এয়া চাওক, এখন খুব সুন্দৰ ছবি কিদৰে আঁকিছিলোঁ। আৰু এইখন ছবিখন অঁকা হোৱাৰ পিছত মই ফ্ৰেমিং কৰাবৰ বাবে গাড়ীৰ ওপৰত এইদৰে বান্ধি লৈ গৈছিলোঁ। এই ছবিখনৰ বৰ্ডখনেই হৈছে ২৪০০ টকা লৈছে আৰু ফ্ৰেমিং কৰোঁতে ১৫০০ টকা লৈছে। ফ্ৰেমিং কৰোঁতে চাওকচোন, দোকানখনত সেনেকুৱা কোনো বৰ্ডেই নাই। ইমান ডাঙৰ ছবি, খুবেই ভাল লাগিছে। এখন বাস্তু আৰ্ট হয়। গতিকে দেখিছে কিদৰে আঁকিছোঁ। এয়া খুব সুন্দৰ, ভাল লাগিছে, আঁকিও ভাল লাগিল। আৰু এয়া চাওক, আমাৰ শহাপহু আছে বুলি কিছু লোকে জানে আপোনালোকৰ মাজৰ। আৰু শহাপহু বহুত দিনেই হৈছে পোৱালি দিয়া নাছিলে, দিছিলে, কিন্তু ৰাতিয়ে গছকি মাৰি পেলাই। সিহঁতে আপডাল কৰিব নাজানে, পোৱালি ভালদৰে কেনেকৈ চাব লাগে, চোৱা চিতা কৰিব লাগে নাজানে। কিন্তু এইবাৰ গাঁতত জন্ম দিলে আৰু আমি গম নোপোৱাকেই অলপমান ডাঙৰ হৈ ওলাই আহিছে। তেতিয়াহে দেখা পালোঁ যে এটা পোৱালি ডাঙৰ হৈ ওলাই আহিলে। কেইবাটাও দিছিলে, হয়তো তাৰে ভিতৰত তেওঁলোকে আপডাল কৰিব নাজানি এটাই চাগে জীয়াই সিহঁতে নতুন গাড়ী লৈছে। মই অলপমান ভনী জোৱাইক শিকাই দিব লাগে গাড়ীখন বোলে, তাৰ বাবে গৈ আছোঁ। অলপ যাম দীপৰ বিলৰ ফালে। দীপৰ বিলৰ পিকনিক হয়তো মানুহ আহি আছে চাগে, চাম অলপ দীপৰ বিলৰ পৰিৱেশটোও দেখাই দিম বলক। গাড়ীখন হ'ল এইখন, চাওকচোন। গাড়ীখনৰ নাম হ'ল ব্ৰেজা। গাড়ীখন লৈছে, কিন্তু ঘৰত না ভণ্টিয়ে চলাব জানে, না ভনী জোৱাই চলাব জানে। তেওঁলোকক দুয়োকে বহুৱাই লৈ গুচি গ'লোঁ। দীপৰ বিল পালোগৈ। চাওক, আধাখিনি মই চলালোঁ, আধাখিনি ভনী জোৱাই চলাই গৈছে। লেফ্ট যাওক, ৰাইট যাওক, এনেকৈ গোটেই ৰাস্তাটো পাৰ হৈছে। এতিয়া হ'বই, নতুন অৱস্থাত সেইখিনি ভালেই লাগে এনেকৈ শিকায়। দীপৰ বিলৰ পানী অলপ শুকাব লাগিব, অলপ পাৰৰ ফালে এতিয়াও আছে। আৰু এয়া চাওকচোন, এজন নাৱৰীয়া কি ধুনীয়াকৈ নাও বাই গৈ আছে। কাষে কাষে সৰু সৰু চৰাইবোৰ উৰি আছে। আৰু চাওক, দূৰৈত কিছু লোক পাৰত ৰৈ প্ৰকৃতিৰ আনন্দ লৈছে দীপৰ বিলৰ। এয়া মই আৰু এয়া মোৰ ভনী জোৱাই গাড়ী ষ্টেৰিঙত বহি আছে। ষ্টেৰিং ধৰি বহি আছে তেওঁ। ৰাতিলৈ এখন আকৌ ওচৰৰে বিয়া আছিলে, তালৈ গৈছিলোঁ। মোৰ ফেমিলি মিচিং হয় আৰু মিচিং সম্প্ৰদায়ৰ লোকৰ বিয়া আছিলে। বিয়াখনত গৈছিলোঁ। চাওক, এয়া তেওঁলোকে দৰাক আদৰিবলৈ কিদৰে আনন্দ উল্লাহেৰে ৰাস্তাৰ মাজত এইদৰে নৃত্য কৰিছে। চাওক, এই দৰাৰ গাড়ীখনৰ আগত তেওঁলোকে বাঁহ বান্ধি এইদৰে এক পৰম্পৰা তেওঁলোকৰ ৰক্ষা কৰি গৈছে। তেওঁলোকৰ পৰম্পৰা হয়, বাঁহ বান্ধি তেওঁলোকে দৰা ঘৰক আগুচি ধৰে আৰু তেওঁলোকে তেওঁলোকৰ ডিমাণ্ড কিবা এটা থাকে, সেই ডিমাণ্ড পূৰ কৰিব লাগে। তেতিয়াহে তেওঁলোকক আদৰি ঘৰলৈ লৈ যায়। এয়া চাওক, এতিয়া তেওঁলোকক আদৰি লৈ গৈছে।
এয়া হ'ল দৰাৰ গাড়ী আহি আছে আৰু কিমান ফূৰ্তি কৰি কিনে তেওঁলোকে চাওকচোন নাচি বাগি আদৰি লৈ গৈছে নহয় জানো। এয়া কইনাৰ ঘৰ পালেহি দৰা আহি আৰু আকাশত চাওক এইদৰে ফটকা ফুটাই আদৰিছে দৰা ঘৰীয়াক। দৰা ছাতিৰ তলত মুখত ৰুমাল লৈ এইদৰে আহি আছে। ৰিবি গাছেং বুলি কয় এয়া ছাতিৰ ওপৰত। আৰু এয়া হ'ল তেওঁলোকে ৰভাতলিত এইদৰে ঢোলে ডগৰে আনন্দ উল্লাহেৰে দৰাক আদৰি আনিছে। খুব ধুনীয়াকৈ ঢুলীয়াসকলে বজাইছে আৰু নাচনী চাওকচোন কি ধুনীয়াকৈ তালে তালে নাচি গৈছে। এইদৰে নিশাটো অলপ বিয়াত আনন্দ উল্লাহৰ মাজত থাকি ভাল লাগিল, খুবেই ভাল লাগিল। আৰু এয়া হ'ল মোৰ শহু দেউতা, শাহুমা, মোৰ ফেমিলি, মোৰ ল'ৰা ছোৱালী। আৰু এইদৰে আমি বিয়ালৈ গৈছিলোঁ, দেখুৱাই দিলোঁ আপোনালোকক দুকপিমান ফটো। আজিলৈ আহিছোঁ সকলোকে বাই বাই।